নমস্কাৰ তোমালোক আটাইকে পাইলানা ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো আজি আমি অনুশীলনী 8.1 কোৱেশ্চন নম্বৰ 6 ৰ পৰা আৰম্ভ কৰিম ইয়াৰ আগতে আমি 1 2 3 4 5 পঢ়িছো আজি আমি কোৱেশ্চন নম্বৰ 6 ৰ পৰা আৰম্ভ কৰিম তোমালোকে মন দি চাবা এই কোৱেশ্চনটো অকমান বাকিবোৰতকৈ ডিফাৰেন্ট হয় ঠিক আছে আমি যে 1 2 5 যেনেকুৱাকে পঢ়িলো অকমান ডিফাৰেন্ট হয় তো চাবা ইয়াতে আমাৰ অকমান ক্লাস 7 ৰ কথা আহিব চাবা হা কেনে কৰিব লাগিব যদি এংগল এ আৰু এংগল বি সূক্ষ্ম কোণ হয় এংগল এ আৰু এংগল বি কি কৈছে তোমাক সূক্ষ্ম কোণ বুলি কৈছে যাতে cos a = cos b তেন্তে দেখুৱা যে এংগল a = এংগল b a b বুলি কৈছে তাৰ মানে তুমি গমে পাইছা আমি এটা ত্ৰিভুজ আঁকিব লাগিব হল ইয়াতে এংগল a আৰু এংগল b কি হয় তোমাৰ সূক্ষ্ম কোণ হয় ঠিক আছে তো এটার নাম মই সি দি দিলো হল তো কি দিয়া আছে সোয়া লিখিয়ে লো দিয়া আছে ABC ত্রিভুজৰ এংগল A আৰু এংগল B কি হয় তোমাৰ সূক্ষ্ম কোণ আৰু কি আৰু cos A = cos B cos A কাৰ সমান হয় cos B ৰ সমান হয় আমাক দেখুৱাব লাগিব এংগল A আৰু ইকুৱেল টু এংগল B দেখুৱাব লাগে যে এংগল A সমান এংগল B আমাক এই দুটা সমান বুলি দেখুৱাব লাগে তো কেনেকৈ দেখাম চাবা এটা প্ৰথমতে এই নোৱাকে এটা লম্ব আঁকিব লাগিব ঠিক আছে এটা লম্ব আঁকিব লাগিব CM perpendicular to AB এটো চিনৰ মিনিংটো কি CM মই এডাল ৰেখাখণ্ড আঁকিছো যেটো AB ৰেখাখণ্ডৰ ওপৰত কি হয় লম্ব হয় CM মই এটা ৰেখাখণ্ড আঁকিছো যেটো AB ৰেখাখণ্ডৰ ওপৰত কি হয় লম্ব হিচাপত আছে মানে ইপিনেও 90 ডিগ্ৰী ইপিনেও 90 ডিগ্ৰী ঠিক আছে চাবা CM perpendicular to AB অকা হল এটা চাবা এতিয়া মোক লাগে cos A cos B সমান বুলি কোৱা আছে এংগল A = এংগল B আমাক দেখুৱাব কৈছে তো আমাক আৰু বেলেগ একো দিয়াই নাই আমাক অকল এটা বস্তুই দিয়া আছে যে cos A = cos B আমি এইটোৰ সহায়তে কৰিব লাগিব তে চাবা cos A এর মান কি হ'ব cos A এর মান কি হ'ব চাবা এইখিনি যদি এই চিত্ৰটোত যদি মন কৰা AMC ত্রিভুজত যদি মন কৰা তুমি ইয়াৰে পৰা cos A এর মানটো কি ক'ব পাৰা cos A এর মান ফর্মুলাটো কি আছিল পাপা বেরি পিएंगे हाँ बेटा হয়নে ইয়াতে চাবা sin মানে মই কি কৈছিলো p/h cos মানে কি কৈছিলো b/h tan মানে কি কৈছিলো p/b তে আমাক লাগে cos তো কি হ'ব b/h b মানে ইয়াৰ লগত লাগি থকা এর লগত লাগি থকা কিন্তু অতিভুজ হ'ব নোৱাৰিব তো এইটো হ'ব তোমাৰ AM তো cos এর মানটো AM আৰু তোমাৰ h ৰ মানটো কি হ'ব AC আগত এনেকৈ লিখি দিব পাৰা ত্রিভুজ AMC ৰ পৰা বেছি ভাল হ'ব AMC ৰ পৰা cos এর মান AM/AC পালো ঠিক আছে তার পিছত দিতে চাবা ত্রিভুজ মই যদি এইটোৰ কথা কওঁ BMC ৰ যদি কথা কওঁ BMC ৰ পৰা ত্রিভুজ BMC ৰ পৰা যদি cos B ৰ মান উলিয়াব খোজা কি হ'ব সেম ইয়াৰে লগত কোনটো লাগি আছে BM আৰু অতিভুজ কোনটো ইফালে BC তো লিখি দিয়া BM/BC হৈ গল cos এর মান পালো AM/AC cos B এর মান পালো BM/BC প্রশ্নত কি দিয়া আছে cos A = cos B তো লিখা আমি জানো
cos a ইকুৱেল cos b তো দিয়া আছে বুলিও লিখিব পাৰা cos এর মান কিমান দিয়া আছে am by ac cos b এর মান কিমান দিয়া আছে bm by bc ঠিক আছে cos এর মান am by ac cos b এর মান bm by bc এই দুটো আমি পাই গলো এতিয়া তোমালোকে যদি মনত আছে তোমালোকৰ চাবা ক্লাস 7 ত আমি সদৃশ ত্ৰিভুজৰ আমি কিছুমান ধৰ্ম পাইছিলো কেনেকৈ আমি এটা দুটা ত্ৰিভুজ আমি সদৃশ বুলি ক'ব পাৰো আমি তাৰে শিকাৰ্য ইউজ কৰিব লাগিব যে এটা পালো আমি am by ac equal to bm by bc আৰু এটা শৰ্ত পাব লাগিব তেতিয়া ইকুৱেল হ'ব চাবা কিন্তু তাতে এটা কন্ডিশন আছিল কেনেকুৱা যে am ৰ তলত এইটো ত্ৰিভুজৰে থাকিব লাগিব কিন্তু ইয়াতে তো am ৰ তলত ac আছে am ৰ তলত ac আছে আৰু তোমাৰ bm ৰ তলত bc আছে bm ৰ তলত bc আছে সো am ৰ তলত ac কিন্তু am ৰ লগত সদৃশ কোনটো হ'ব এইটোহে হ'ব তো মই কি কৰিম চাবা am divided by bm to মই কিনি লৈ আহিম ইকুৱেল তো পিছত কি দিম ac to ইয়াতে গুছি যাব divided by bc হয় না নহয় ক্রস মাল্টিপ্লিকেশন am ৰ তলত কি আহিব bm to আহিব আৰু ac to ইয়াতে গুছি যাব ac by bc সো এটা কি হ'ল am by bm ইকুৱেল ac by bc এতিয়া অলপ সদৃশ সদৃশ যেন লাগিছে তে কিন্তু আৰু আমি আৰু এটা দিব লাগিব তেতিয়াহে আমি s s s শিকাৰ্যটো ল'ব পাৰিম আকৌ আমি কি জানো cm equal cm হয় নে নহয় cm equal cm হয় দুটা সমান সমান হ'ব এটো কেনেকৈ লিখিব পাৰি নে নোৱাৰি cm by cm equal to কিমান 1 তো cm by cm কিমান হয় 1 হয় তো আমি কি কৰিব পাৰো এতিয়া বুলি লিখি আমি কৰিব কি পাৰিম am by bm সমান সমান ac by bc সমান সমান cm by cm লিখি দিব পাৰো কাৰণ দুটাতে তোমাৰ cm আছে তো এতেকে ত্ৰিভুজ amc সদৃশ কাৰ লগত হ'ব ত্ৰিভুজ bmc মানে কি হ'ল তোমাৰ amc আৰু bmc দুটা ত্ৰিভুজ কি হৈ গ'ল সদৃশ হৈ গ'ল তো সদৃশ হলে আমি এটা কি ক'ব পাৰো angle a equal angle b আমি এনেকে কৈ দিব পাৰিম angle a equal angle b এটো কি শিকাৰ্য মতে হ'ল s s s শিকাৰ্য সদৃশ শর্ত মতে বুলি লিখি দিব পাৰা সদৃশ শর্ত মতে এইকেটা ইকুৱেল তো angle a equal to কি পালো আমি angle b পালো তো এনেকে আমি কৰিব লাগিব তো নেক্সট কোৱেশ্চন টু চাবা 7 নম্বৰ কোৱেশ্চন যদি cot theta equal 7/8 তেন্তে মান উলিওৱা 1 plus sin theta into 1 minus sin theta divided by 1 plus cos theta whole into 1 minus cos theta আৰু 2 কৈছে cot square theta ৰ মান উলিয়াব দিছে তো মই তোমালোকক দুই ধৰণে কৰাই দেখাম চাবা তো প্ৰথমতে আমি কৰি চাম এটা ধৰণেৰে এটো অলপ লেন্দি হ'ব সেকেন্ড টো বহুত ইজিলি কৰিব পাৰিবা WhatsApp cot theta ৰ মানটো কৈছে 7/8 তো আমি এটা ত্ৰিভুজ আঁকি ললো সমকোণী ত্ৰিভুজ a ইয়াতে c দিলো ইয়াতে a দিলো b দিলো c দিলো abc এটা সমকোণী ত্ৰিভুজ অকা হ'ল যত angle b equal 90 ডিগ্ৰী খিনি লিখি লবা তাৰে পিছত চাবা কি দিয়া আছে cot theta ৰ মান দিয়া আছে cot theta ৰ মান 7/8 দিয়া আছে cot theta মানেনো কি হ'ব কোৱাচোন theta মই এখিনি ধৰিছো হা তোমালোকে প্ৰথমতে লিখিবা যে abc এটা সমকোণী ত্ৰিভুজ অকা হ'ল যত angle b equal 90 ডিগ্ৰী angle BAC equal theta এখিনি তোমালোকে লিখি লবা তাৰে পিছত স্টার্ট কৰিবা ইয়া দিয়া আছে cot theta equal 7/8 cot theta মানে কি আছিলে ফৰ্মুলাটো ইউজ কৰি পাপা বিৰি পিएंगे হা হা বেটা চাবা cot theta মানে tan theta ৰ অপোজিট
মইতো 10 বুলি কৈছিলো p by b টো তোমাৰ কি 10 তো 10 ৰ অপোজিট কি হ'ব b by p তো b by p মানে হল তোমাৰ cot theta b হলে কোনটো হ'ব এঙ্গেল আমি এইখিনি কথা পাতিম এঙ্গেলে কারণ এঙ্গেলের মানটো মই লৈছো থিতা তো ইয়ারে b কোনটো হ'ব নিশ্চয় এইটো হ'ব কারণ অতিভুজটো আমি লব নোৱাৰো লগত লাগি থকাটো b হয় ইন্ট্ৰোডাকশন ভিডিওত ভালকে বুজাই দিছো যদি সোৱা নাই বা চাই দিবা তো b ৰ ঠাইত কি হ'ব তোমাৰ ab হ'ব আৰু তোমাৰ কি হ'ব p p মানে ইয়াৰে অপোজিটত কি আছে bc তো লিখি দিয়া bc তো গম পালো যে তোমাৰ 7k equal ab হ'ব 8k equal bc হ'ব তো লিখি দিয়া ab equal 7k bc equal 8k তোমালোকে ভাবিব পাৰা যে k টোনো কিয় দিছো তো যদি এইটোৰ মানটো ধৰিলে এনেকুৱা হৈছে যে 14/16 কটাকটি যায় নহয় 2 ৰে কটাকটি যায়তো আমাৰ 7/8 হ'ব আমি অনুপাতবোৰটো সদায় আমি বেছিভাগ সিম্পলেস্ট ফৰ্মতে লিখো হয়নে নহয় তো এইটোৰ মান 7 নহবও পাৰে যি একক নাথাকক 7 মিটাৰ 7 সেন্টিমিটাৰ নহবও পাৰে সেই কাৰণে এৰে কিমান বেছি আছে আমি ক'ব নোৱাৰো সেই কাৰণে মই 7k এটা ইউজ কৰিছো হা বেলেগ ৰিজন নাই जो পিছত লিখি দিবা k এটা কি হয় ধ্ৰুবক এনেকে লিখি দিব পাৰা যত k এটা ধ্ৰুবক পিছত চাবা ab ৰ মান পালো 7k লিখি দিবা bc ৰ মান পালো 8k ab ৰ মান 7k bc ৰ মান 8k তো ac ৰ মানটো কিমান হ'ব ac ৰ মান কেনেকে উলিয়াই পাইথাগোৰাছৰ ফৰ্মুলা ইউজ কৰি এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ উপপাদ্য মতে কি হ'ব ab স্কয়ার প্লাস bc স্কয়ার সমান সমান ac স্কয়ার কিহৰ মান দিয়া নাই ac ৰ মান দিয়া নাই মই উলাব পাৰো ab ৰ মান 7k তো 7k হোল স্কয়ার হ'ব bc ৰ মান 8k তো 8k হোল স্কয়ার হ'ব আৰু ac ৰ মান উলিয়াব লাগিব 7 হোল স্কয়ার কৰিলে 49k স্কয়ার 64k স্কয়ার ac স্কয়ার তো ৰাখি দিয়া তো প্লাস কৰিলে কিমান পাবা 13 হ'ব এইটো 10 11 113k স্কয়ার ইকুয়াল ac স্কয়ার তো এতিয়া আমাক লাগে ac ৰ মান তো এইটো ইফালে আনা ac স্কয়ার ইকুয়াল 113k স্কয়ার ইয়াৰে পৰা ac ৰ মানটো উলিয়াব পাৰা √113k স্কয়ার আমি জানো 113 এর কোনো পূর্ণ বর্গ সংখ্যা নহয় 113 মানে বর্গমূল নাই তো আমি ইয়াতে লিখিব লাগিব √113 ইকুয়াল k হৈ গল তাৰ মানে আমি ac ৰ মান পালো √113k ab ৰ মান পাইছো 7k bc ৰ মান পাইছো 8k এতিয়া আমাক লাগে কি চোৱা sin থিটাৰ মান লাগে cos থিটাৰ মান লাগে cot থিটাৰ মানটো দিয়া আছে মানে আমি উলিয়াব লাগিব মেইনলি sin আৰু cos থিটা ওকে sin থিটাটো কি হ'ব চোৱা sin থিটাৰ মান কি আছিল p/h তো ইয়াৰে অপোজিট সাইডৰ লম্ব কোনটো bc তো লিখি দিয়া bc ডিভাইডেড বাই অতিভুজ ac bc ৰ মান কিমান 8k ac ৰ মান কিমান √113k k কাটা কাটি যায় কি থাকিব 8/√113 হৈ গল এটো পালো sin থিটাৰ মান তা cos থিটাৰ মান উলিওৱা cos থিটাৰ মান কি হ'ব b/h b কোনটো হ'ব ab h ৰ মান ac টো হ'ব তো 7k/√113k কি হ'ব 7/√113 এটো হল তোমাৰ cos থিটাৰ মান এতিয়া আমি এইটোত বহাই দিব লাগিব চাবা এটো খুবই ইম্পর্টেন্ট কোশ্চেন দেই মন কৰি চাবা ভালকে মন দিবা তো 1 প্লাস sin থিটা দিয়া আছে
whole into 1 minus sin theta 1 plus cos theta whole into 1 minus cos theta যদি উৎপাদক বিশ্লেষণ আগতে যদি কৰিছা বা মনত যদি আছে তোমালোকে R5 তো পাইছা তাতে লিখা আছিল এটা ফৰ্মুলা a plus b whole into a minus b মই R5 অনুশীলনটো কৰাইছোৱে তোমালোকে যদি চোৱা নাই বা চাই আহিবা a plus b whole into a minus b আছে তাৰে মানটো কি আছিল a square minus b square কি কৈ আছো যে a square minus b square সমান কিমান a plus b whole into a minus b হয়নে তো আমি এটোত 1 plus sin theta 1 minus sin theta কেনেকৈ লিখিব পাৰো এটো এক সেকেন্ড কোৱেশ্চন তো ঠিকে লিখিছো নে নাই মই কোৱেশ্চন ঠিকে আছে তো এটো তোমাৰ হ'ব a square minus b square এনেকে আছিলে a plus b whole into a minus b তো এটো আমি এনেকে লিখিব পাৰো 1 minus sin square theta এবাৰ সব b ৰ আগত প্লাস চিন আছে এবাৰ b ৰ আগত মাইনাস চিন আছে তো এটো মই যদি লিখো a square minus b square হ'ব তো a square minus b square মানে ইয়াতে a মানে মই 1 বুলি ধৰিছো আৰু b মানে মই sin theta বুলি ধৰিলো 1 square minus sin square theta 1 plus cos theta whole into 1 minus cos theta কেনেকৈ লিখিব পাৰি 1 minus cos square theta কাৰণ a plus b whole into a minus b দিয়া আছে চাবা মই যে তোমালোকক কলো মই দুই ধৰণে দেখুৱাম চাবা এতিয়া হা এটো 1 minus sin square theta আছে আৰু এটো 1 minus cos square theta আছে এতিয়া আমি অলপ আগতে চাবা sin theta ৰ মানটো পাইছো 1 minus কি পালো sin theta ৰ মান 8/√113 whole square 1 minus cos square theta ৰ মান অলপ আগতে পালো cos theta ৰ মান 7/√113 whole square কৰি দিয়া 1 minus h square মানে কিমান 64 divided by 113 1 minus 7 square মানে 49 divided by 113 পিছত কি হ'ব চাবা এখিনিও মুছে দিছো ইয়াৰ এবাৰ আমি লসাগু ল'ব লাগিব 113 আহিব তো এটো থাকিব তোমাৰ 113 মাইনাস ওপৰত 64 তলতো 113 minus 49 চাবা 113 minus 64 কৰিলো কিমান পাবা 49 divided by 113 divided by তলত চোৱা 113 minus এবাৰ 49 দিয়া আছে তো এটো 64 divided by 113 এটো ডাইৰেক্ট কৰিব পাৰা যে 113 কাটাকাটি যাব আৰু যদি কৰি চাও বিচাৰে নে কৰি চাও পাৰা যে 49/113 আছে মই লিখিলো 49/113 মাল্টিপ্লাই দিলো তলত যেটো আছে উলটি যাব 64 টো তলত আহিব 113 টো ওপৰত গুচি যাব লিখিছো 113 divided by 64 113 কাটাকাটি কৰি দিয়া থাকিল কি 49/64 এটোৱে তোমাৰ উত্তৰ তাৰ মানে আমি এটোৰ মানটো কিমান পালো 49/64 পালো ঠিক আছে তো এটা চাবা মই যে কলো আমি দুই ধৰণে কৰিব পাৰো হা তো এইখিনিৰ পিছতে চাবা এইখিনি যে লিখিলো ইয়াৰে ঠিক পিছতে চাবা যদি ইন্ট্ৰোডাকশন ভিডিওটো চাইছা তাতে মই এটা ফৰ্মুলা লিখিছিলো যেটো আমি R3 ইউজ কৰিম sin square theta plus cos square theta কিমান আছে 1 আছে R3 নহয় সৰি R4 sin square theta plus cos square theta কিমান আছিল 1 আছিল তো ইয়াতে চাবা 1 minus sin square theta যদি কৰা কিমান পাবা cos square theta পাবা cos square theta মানটো যদি লাগে 1 minus কি হ'ব sin square theta মানে 1 minus sin square theta মানে কি cos square theta এটো আমি
8.4 ত পৰিবই লাগিব তাতে দিয়া আছে 1 minus sin square theta মানে কি হয় cos square theta আৰু 1 minus cos square theta মানে কি হ'ব চোৱা 1 ইফালে আছে cos square theta ইফালে নিলে কি হ'ব মাইনাস চাবা কি হয় sin square theta equal কি হ'ব 1 minus cos square theta cos square theta ইফালে গুচি গল মাইনাস 1 minus cos square theta তো 1 minus cos square theta মানে কি হয় sin square theta চাবা cos square theta আছে sin square theta আছে এনেকে লিখিব পাৰি নে নোৱাৰি cos theta by sin theta whole square তা cos theta by sin theta মানে কি হ'ব tan theta sin theta cot theta sin theta by cos theta মানে হ'ব তোমাৰ tan theta তো cos theta by sin theta মানে cot theta আকৌ চোৱা cot theta ৰ মান দিয়া আছে 7/8 ইয়াৰে হোল স্কয়াৰ তো 7 ৰ হোল স্কয়াৰ মানে কিমান 49 8 ৰ হোল স্কয়াৰ মানে কিমান 64 চোৱা আমি এনেকে কৰি চাব পাৰো এনেকে বেছি ইজি হয় সোনকাল হৈ যায় তো এই ফৰ্মুলাটো যে মই কৰিলো এটো তোমালোকক 8.4 ত ভালকৈ দিয়া আছে এইবিলাক ফৰ্মুলা আমি তাতে ডিসকাস কৰিব পাৰিম তো যদি পৰীক্ষাত আহে তোমালোকৰ ওপৰত এনেকে কৰিবা নে আগৰ ধৰণে কৰিবা আগৰ ধৰণে কৰিব হলে বহুত লিখিব লাগিব আমি ইয়াৰে পৰা এইবিলাক উলাব লাগিব ইয়াতে তোমাৰ হেৰিৰ মান দিয়া নাছিলে এচিৰ মান দিয়া নাছিলে আমি এচিৰ মান উলাইছিলো বহুত দীঘল হৈ গৈছিল ইয়াতে একো এসি উলাব দৰকাৰে নাই একো দৰকাৰে নপৰিল চোৱা এখিনি গুটেই দিয়াই আছে ইয়াৰে পৰা আমি ফৰ্মুলা ইউজ কৰি cos theta by sin theta পালো এটো কৰাৰ পিছত cot theta পালো cot theta তো দিয়াই আছে অলৰেডি তো এটো আমি একো উলাব লগা দৰকাৰ নাই ডাইৰেক্ট এখিনি কৰিলে হৈ যাব তো এটো বহুত ইজি হ'ব আৰু বহুত শৰ্টকাট হ'ব অকল এই ফৰ্মুলাটো মনত ৰাখিব লাগিব নেক্সট টু চাবা cot square theta এটো তো ইজি হয় cot theta ৰ যদি মান দিয়া থাকে cot square theta আমি এতিয়াই উলালো এটোৱে কৰিব লাগিব চাবা cot theta কিমান দিয়া আছে 7/8 উলাব দিছে cot square theta মানে নো কি cot theta whole square cot theta ৰ মান 7/8 या whole square কৰি দিয়া কিমান পাবা 49/64 তো দুটাৰে आंसर 49/64 আমি পাও এনেকে কৰিব লাগিব তো যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা তেতিয়াহলে লাইক কৰিবা কমেন্ট কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা